हेलो गाइस, पम्पी ब्लगर पर सकलोके नमस्कार जनाइছো। आपनालोक भाले आछे। दुर्गा पूजा गइছে, लक्ष्मी पूजा गइছে, काली पूजा आহি আছে। सो এইখিনি যোৱাৰ পিছতে পথাৰত ধান পকিব আৰু আমাৰ উৎসৱো শেষ হৈ যাব। তাৰ পিছত আহিব মাঘ মানে বিহু। অলপ দিন বাকি আছে, দেৰি আছে। কিন্তু এতিয়া আমাৰ আহি আছে কালী পূজা, ছট পূজা, ভাইটিকা। আৰু এইটো কাতি মাহ। কাতি মাহত আগতে আমি পঢ়িছিলোঁ সকলোৱে আকাশ বন্তি জ্বলাই। এতিয়া কিন্তু আকাশত বন্তি জ্বলোৱা আমি দেখা নাই। আমাৰ গাঁৱত এজন আইতা আছিল, তেওঁ আকাশ বন্তি জ্বলাইছিলে। কিন্তু এতিয়া আকাশ বন্তি জ্বলোৱা আমি দেখা নাই। কিন্তু ৰাতিপুৱা কীৰ্তন কৰে আৰু সন্ধিয়া সময়ত মানুহখিনিয়ে ধৰক তুলসী তলত সদায় চাকি দিয়ে। আমাৰ কাতি মাহত আমাৰ মানুহে সদায় তুলসী তলত চাকি দিয়ে। ভাল বুলি কয়, সংসাৰৰ উন্নতি বুলি কয়। নৰোত্তম মাহ, যিহেতু এইটো নৰোত্তম মাহ, কাতি মাহ মানে নৰোত্তম মাহ। 12 মাহৰ ভিতৰত আমাৰ কাতি মাহটো পবিত্ৰ মাহ বুলি ধৰা হয়। আৰু আমাৰ মানে ধৰক বহু মানুহে এইটো মাহত নিৰামিষ খায়। তো আমি অৱশ্যে নিৰামিষ নাখাওঁ, আমি আমিষেই খাওঁ। যিসকলে নিৰামিষ খায় আৰু খায়, তো আমিষ খালেও আপত্তি নাই, আমি আমিষ খাওঁ। তো গাইজ, মোৰ বহুতো মানে ফ্ৰেণ্ড আছে, বেছিভাগ ফ্ৰেণ্ডেই পুৰুষ হয়। কিন্তু মই এটা কথা বুজি নাপাওঁ, পুৰুষসকলে নিজকে নিজে মহিলা বুলি কিয় পৰিচয় দিয়ে। মোৰ আজি ৰাতিপুৱা এজন ফ্ৰেণ্ড, খুব ভাল, পূজা দাস বুলি আছিল, তেওঁৰ লগত মই মানে বাৰ্তালাপ কৰি আছিলোঁ মেছেজত। তো পিছত তেওঁ ক'লে তেওঁৰ হাজবেণ্ডে বোলে অধিক অত্যাচাৰ কৰে। মই তেতিয়া ডাউট কৰিলোঁ যে সেইজনী নাৰী নহয়। যদি নাৰী হ'লে হয় ৰাতিপুৱাই মোৰ লগত এজনী অচিনাকি মানুহৰ লগত কেতিয়াও সেইটো কথা শ্বেয়াৰ নকৰে। নিজৰ স্বামীজনে যিমান অত্যাচাৰ কৰিলেও তেওঁ বেলেগৰ লগত কথা শ্বেয়াৰ নকৰে। তো মই পিছত কোৱাত যে তুমি কলটো কৰা, তেতিয়া গম পালোঁ। তেতিয়া ক'লে আচলতে মই পুৰুষ হয়। তেওঁ হেনো পুৰুষ হিচাপে মোৰ ইয়াত বহুতবাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিলে, মই একচেপ্ট কৰা নাছিলোঁ। সেইকাৰণে তেওঁ এইবাৰ মহিলা সাজিলে, মানে নিজকে নিজে পূজা বনালে। একো নাই, পুৰুষসকলে যিহেতু শাৰী পিন্ধেই ন, ভাওনাই হওক বা নাটকতে হওক পিন্ধে। আৰু আজিকালি ছোৱালীবিলাকৰ যিহেতু হাফ পেণ্ট, স্পৰ্টিং, লং পেণ্ট পিন্ধে, গতিকে আমাৰ সেইবোৰলৈ মাথা বিষ নাই। সংবিধানে সমান অধিকাৰ দিছে, পিন্ধিব পাৰে, কোনো আপত্তি নাই। কিন্তু এইটো বেয়া ন, কাৰোবাৰ লগত ছেট কৰোঁতে যদি পুৰুষ হিচাপে ছেট কৰে, কথাটো বেয়া লাগে। পুৰুষ হিচাপে দেখাই পেলাই মহিলা হিচাপে ছেট কৰিলে বেয়া লাগে, কথাটো বেয়া লাগে। মহিলাক অপমান কৰাৰ নিচিনা লাগে। কিন্তু নাপায়, মোৰ মৰমৰ দাদাই হওক বা বন্ধুসকলেই হওক, নাপায়। মহিলা মানুহৰ লগত তেনেকৈ কৰিব নাপায়। নিজে পুৰুষৰ দৰে থাকক আৰু মহিলাৰ দৰে থাকক। আমি আপোনালোক পুৰুষ হৈ জন্ম লৈছে, এয়া ভগৱানে দিয়া দান। আৰু আমি মহিলা হৈছোঁ, এয়া আমাক ভগৱানে দিয়া দান। তাক লৈ আমি কিয় খেলিব লাগে? এয়া হেতালি খেলা বিষয় নহয়। আজিকালি দেখুৱাই কিছুমান ডক্টৰৰ তাত গৈ পেলাই হেনো ল'ৰা ছোৱালী হৈ যায়, ছোৱালী ল'ৰা হৈ যায়। কিন্তু সেয়া আমাৰ ভাল নালাগে। আমি সেয়াই থাকিব লাগে। মাত্ৰ মনটো পৰিষ্কাৰ হ'ব লাগে। আপুনি যিয়েই নকৰক কিয়, মনটো পৰিষ্কাৰ হ'ব লাগে। বন্ধুত্বৰ দৰে থাকিব লাগে, তেতিয়া ভাল লাগে। চ' গাইজ, ভিডিঅ'টো চাব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।